বিত্ত বিভাগৰ ফালৰ পৰা এখন গুৰুত্বপূৰ্ণ জাননী পাব্লিছ কৰা হৈছে কৰ্মচাৰীসকলৰ বকেয়াৰ সম্পৰ্কত। গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স পে ৰিচাৰ্চ ইউনিট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এখন জাননী প্ৰকাশিত কৰা হৈছে 21 মে 2026। আপোনালোকে ক্লিয়াৰলি দেখিবলৈ পাইছে ডেটটো। আৰু এখন আহিছে কমিশ্যনাৰ ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা, আৰু এইখন পঠিয়াই দিয়া হৈছে দ্য ছিনিয়ৰ মষ্ট ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট অফ আছাম অল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টলৈকে, প্ৰত্যেকটো বিভাগলৈকে পঠিয়াই দিয়া হৈছে। ইয়াতে যিখিনি কথা আছে গোটেইখিনি কথা আমি চাম। ইয়াতে চাওক আপোনালোকে, এইটো এটা পেজ হয় আৰু এখন ফৰ্ম, তথ্যখিনি এনেকৈ দাখিল কৰিব লাগিব। এতিয়া আমি ইয়াৰে মূল কথাখিনি চাবলৈ চেষ্টা কৰিছোঁ। এই নটিফিকেশ্যনখনত বা অৰ্ডাৰখনত যিখিনি কথা লিখা হৈছে গোটেইখিনি কথা আমি ইয়াতে চাবলৈ চেষ্টা কৰিছোঁ। হাইকোৰ্টৰ নিৰ্দেশৰ পাছত নতুন পদক্ষেপ অসম চৰকাৰৰ ফাইনেন্স ডিপাৰ্টমেণ্টে হাইকোৰ্টৰ আৰ্জেণ্ট জাননী জাৰি কৰিছে। এই জাননী অনুসৰি যিসকল চৰকাৰী কৰ্মচাৰী 1 জানুৱাৰী 2006ৰ পৰা 31 মাৰ্চ 2009ৰ ভিতৰত অৱসৰ গ্ৰহণ কৰিছিল অথবা চাকৰিত থকা অৱস্থাত মৃত্যুবৰণ কৰিছিল, তেওঁলোকৰ সকলো তথ্য এতিয়া চৰকাৰে বিচাৰিছে। এই বিষয়টো গুৱাহাটী হাইকোৰ্টৰ ৰায়ৰ সৈতে জড়িত। এতিয়া কি তথ্য বিচৰা হৈছে? প্ৰথমতে হ'ল বকেয়া বেতন, চেলাৰী এৰিয়াৰ্ছ, পেঞ্চন, ফেমিলি পেঞ্চনৰ বকেয়া, DCRG, লিভ এনক্ৰেচমেণ্ট, অন্যান্য অৱসৰজনিত সুবিধা। পে ৰিভিজন 1 জানুৱাৰী 2006ৰ পৰা কাৰ্যকৰী হৈছিল। সেই অনুসৰি পুনৰ হিচাপ কৰি কিমান টকা বকেয়া হয় সেই তথ্য সকলো বিভাগে দিব লাগিব। গুৰুত্বপূৰ্ণ কথা হ'ল বহু অৱসৰপ্ৰাপ্ত কৰ্মচাৰী বা মৃত কৰ্মচাৰীৰ পৰিয়ালে অতিৰিক্ত টকা লাভ কৰিব। সকলো বিভাগক 25 মে 2026ৰ ভিতৰত তথ্যবিলাক জমা দিবলৈ কোৱা হৈছে। বিষয়টোত কণ্টেম্প্ট কেছ চলি থকাৰ বাবে চৰকাৰে ইয়াক অত্যন্ত জৰুৰী বুলি কৈছে। অৰ্থাৎ 2006ৰ পৰা 2009ৰ সময়ছোৱাত অৱসৰ গ্ৰহণ কৰা বা মৃত্যুবৰণ কৰা কৰ্মচাৰীসকলৰ বেতন আৰু পেঞ্চনৰ বকেয়া পুনৰ গণনা কৰিবলৈ চৰকাৰে তথ্য সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছে। তো মেইন কথা আচলতে এইখিনিয়েই। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব এটা কৰি দিব।